হে গাইজ মই বিতুপন গগৈ মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছোঁ। আজি আমি এই ইউটিউব চেনেলত ক্লাছ 12ৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 1 ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ডৰ ওপৰত ডিছকাছ কৰিম। ঠিক আছে, আজি আমি ডিছকাছ কৰিবলগীয়া টপিকটো হৈছে যে কি ইলেক্ট্ৰিক ফিল্ড। ঠিক আছে, এটা আমি প্ৰথমতে চাই লওঁ যে কি ইলেক্ট্ৰিক ফিল্ডৰ ডেফিনেশ্যনটো কি হয়। এতিয়া কি কৈছে, দি স্পেচ এৰাউণ্ড এন ইলেক্ট্ৰিক চাৰ্জ ইন হুইচ ইটছ ইনফ্লুৱেঞ্চ কেন বি ফেল্ট ইজ ন'ন এজ কি কৈছে আমাৰ ইলেক্ট্ৰিক ফিল্ড। মানে কি আমাৰ কোনোবা এটা ইলেক্ট্ৰিক চাৰ্জৰ কি হ'ব চাৰিকাষৰ যিটো স্পেচত কি কৰিব পাৰিব সেই চাৰ্জটোৰ প্ৰভাৱ কি কৰিব পাৰিব আমাৰ ফিল কৰিব পাৰিব, তাকে আমি কি বুলি ক'ম ইলেক্ট্ৰিক ফিল্ড বুলি ক'ম। মানে কি হ'ব, ধৰি লোৱা তোমালোকে এটা আমাৰ কি আছে নিগেটিভ চাৰ্জ আছে, ধৰি লোৱা -q। ঠিক আছে, এতিয়া কি হ'ব আমি ধৰি লোৱা পজিটিভ চাৰ্জ এটা হ'ল। এতিয়া কি হ'ব আমাৰ এই পজিটিভ চাৰ্জটোৰ চাৰিওফালে যিমানখিনিলৈকে কি কৰিব তাৰ প্ৰভাৱটো আমাক কি কৰিব পাৰিব ফিল কৰিব পাৰিব। মানে কি ধৰি লোৱা আমাৰ এই কি হৈছে এই চাৰ্জটোৰ চাৰিওফালে এখন স্পেচ, ঠিক আছে, এইখন তোমালোকে 3D স্পেচ বুলি ক'ব পাৰা। ঠিক আছে, মানে কি হ'ব 3 ডাইমেনশ্যনেল স্পেচ হ'ব হ'ল। এতিয়া কি হ'ব আমাৰ যদি এই স্পেচখনৰ ভিতৰত যদি আমি কি কৰোঁ কোনোবা এটা যদি চাৰ্জ যদি দি দিওঁ, ধৰি লোৱা আমি ইয়াত এটা নিগেটিভ চাৰ্জ দিছোঁ। ঠিক আছে, এতিয়া এই নিগেটিভ চাৰ্জটো দিলে কি হ'ব আমাৰ এই নিগেটিভ চাৰ্জটো এফালে এট্ৰেক্ট কৰি ল'ব হয়নে। আৰু যদি ইয়াত আমি কি দিওঁ পজিটিভ চাৰ্জটা যদি দিওঁ তেতিয়া কি হ'ব ইয়াক কি কৰিব এনেকৈ ৰিপেল কৰিব। মানে কি হ'ব ইয়াক তোমালোকে ইয়াত যদি ইয়াত আৰু ভালকৈ যদি বুজিবলৈ হয় তেতিয়া কি বুলি ক'ব পাৰা যে কি হ'ব আমাৰ এটা ইলেক্ট্ৰিক চাৰ্জে তাৰ চাৰিওফালে যিটো স্পেচলৈকে কি কৰিব অন্য চাৰ্জৰ ওপৰত কি কৰিব এক্ট কৰিব। মানে কি ফ'ৰ্চ এপ্লাই কৰিব, মানে কি ফ'ৰ্চৰ হেড কি কৰিব ইয়াক পজিটিভ হ'লে কি কৰিব ঠেলিব, নহ'লে কি নিগেটিভ হ'লে এট্ৰেক্ট কৰিব। তেনেকুৱা ধৰণৰ আমাৰ ফিল্ডখনক কি বুলি কওঁ আমি ইলেক্ট্ৰিক ফিল্ড বুলি কওঁ। ঠিক আছে, আৰু যদি তোমালোকে কি কৰা এটা নিগেটিভ চাৰ্জ লোৱা তেতিয়া কি হ'ব -q যদি লোৱা, ৰ'বা -q যদি লোৱা কি হ'ব আমাৰ ইয়াৰ চাৰিওফালে কি হ'ব আমাৰ যিখন 3D স্পেচ থাকিব এই 3D স্পেচখনত কি হ'ব আমাৰ যদি আমি বেলেগ চাৰ্জ দিওঁ তেতিয়া ই কি কৰিব তাৰ ওপৰত ফ'ৰ্চৰ হেড কি কৰিব এক্ট কৰিব। ঠিক আছে, মানে কি ইয়াত যদি আমি নিগেটিভ চাৰ্জ দিওঁ তেতিয়া ই কি কৰিব এই চাৰ্জটোক ৰিপেল কৰিব, আৰু যদি ইয়াত আমি কি দিওঁ পজিটিভ চাৰ্জ যদি দি দিওঁ তেতিয়া ই কি কৰিব এট্ৰেক্ট কৰিব হয়নে। মানে সেইকাৰণে কি হ'ব আমাৰ কোনোবা এটা চাৰ্জে তাৰ চাৰিওফালৰ যিখন স্পেচতলৈকে কি কৰিব পাৰে বেলেগ অন্য কোনোবা চাৰ্জৰ ওপৰত কি কৰিব পাৰে এক্ট কৰিব পাৰে, কি বাকী ফ'ৰ্চৰ হেড এক্ট কৰিব পাৰিব। সেইখনকে আমি বাকী সেই স্পেচটোকে আমি কি বুলি ক'ম বাকী সেই ফিল্ডখনকে আমি কি বুলি ক'ম ইলেক্ট্ৰিক ফিল্ড বুলি ক'ম। ঠিক আছে, তোমালোকে এইটো স্পেচটো তোমালোকে 3 ডাইমেনশ্যনেল স্পেচ বুলি লিখিব পাৰা দেই, এই 3D স্পেচ বুলি। ঠিক আছে, মানে কি চাৰিওফালে তুমি এডোখৰত দিলেও কি কৰিব ইয়াত যদি আমি +q এটা দিওঁ তেতিয়া কি কৰিব এইটো ৰিপেল কৰিব। এডোখৰত যদি -q দিলে কি কৰিব এনেকৈ এট্ৰেক্ট কৰিব। ঠিক তেনেকৈ এডোখৰত -q দিলে কি কৰিব আমাক এট্ৰেক্ট কৰিব। ঠিক আছে, আৰু যদি আমি ইয়াত কি কৰোঁ +q যদি দিওঁ তেতিয়া ই কি কৰিব এনেকৈ ৰিপেল কৰিব। ঠিক আছে, মানে কি হ'ব কোনোবা এটা চাৰ্জৰ চাৰিওফালে যিটো আমাৰ 3D স্পেচ থাকিব আৰু সেই স্পেচখনত কি হ'ব লাগিব তাত যদি আমি বেলেগ এটা চাৰ্জ দিওঁ তেতিয়া কি কৰিব তাৰ ওপৰত ফ'ৰ্চৰ হেড এক্ট কৰিব। ঠিক আছে, আৰু এনেকুৱা ধৰণৰ ফিল্ডখনকে মানে কি 3D স্পেচখনকে আমি কি বুলি ক'ম ইলেক্ট্ৰিক ফিল্ড বুলি ক'ম। ঠিক আছে, ঠিক তেনেকৈ ইয়াতো তুমি ধৰি ল'ব পাৰা এডোখৰত যদি তোমালোকে কি কৰা এটা নিগেটিভ চাৰ্জ দিয়া তেতিয়া কি কৰিব ইয়াক ৰিপেল কৰিব, নিগেটিভে কি কৰে ৰিপেল কৰে। ইয়াত যদি এটা পজিটিভ দিয়া তেতিয়া কি কৰিব ইয়াক এট্ৰেক্ট কৰিব হয়নে। তেনেকৈ মানে কি আমাৰ এই স্পেচখনৰ যিকোনো এটা পইণ্টত যদি আমি কোনোবা এটা চাৰ্জ দিওঁ তাৰ ওপৰত যদি কি কৰিব যদি এক্ট কৰে সেই স্পেচখনকে আমি কি বুলি ক'ম আমি ইলেক্ট্ৰিক ফিল্ড বুলি ক'ম। ঠিক আছে, তোমালোকে বুজি পালা। এতিয়া কি হ'ব আমাৰ কোনোবা এটা চাৰ্জৰ ইলেক্ট্ৰিক ফিল্ডখন কিমান দূৰলৈকে থাকে। ঠিক আছে, এতিয়া তোমালোকে এটা পইণ্ট লিখি লোৱা, দি ইলেক্ট্ৰিক ফিল্ড অফ এন আইচলেটেড চাৰ্জ। মানে কি আইচলেটেড চাৰ্জ মানে কি যে আমাৰ কোনোবা এটা ছিংগল চাৰ্জৰ কথা কৈছে। আইচলেটেড চাৰ্জ এক্সটেন্স আপ টু কি ইনফিনিটি। ঠিক আছে, মানে কি হ'ব আমাৰ কোনোবা এটা চাৰ্জৰ কাৰণে যিটো আমাৰ ইলেক্ট্ৰিক ফিল্ড হ'ব সেইখন ক'লৈকে থাকিব আমাৰ ইনফিনিটিলৈকে থাকিব। ঠিক আছে, মানে কি হ'ব আমাৰ কি হয় এইটো বুজি পালা নহয় বস্তুটো। ঠিক আছে, এতিয়া কি হয় ধৰি লোৱা তুমি এতিয়া মোহাৰি দিছোঁ। এতিয়া কি হ'ল আমাৰ ধৰি লোৱা এই +q চাৰ্জটোৰ ওচৰত কি কৰিছে এটা আমাৰ এই ফিল্ডখনত কি কৰিলে এটা +q চাৰ্জ এটা দি দিলে। ঠিক আছে, এতিয়া কি হ'ব আমাৰ এই চাৰ্জটোৱে মানে কি পজিটিভ চাৰ্জটো এই পজিটিভ চাৰ্জটো কি কৰিব ৰিপেল কৰিব। আৰু কিমানটো ফ'ৰ্চৰ হেড ৰিপেল কৰিব আমি জানো যে কি কুলম্বছ ল' মতে যে F = 1/4πε0 Q1 Q2 মানে কি হয় Q হ'ব ইয়াত হয়নে। Q1 Q2 ডিভাইডেড বাই কি হয় আমাৰ R² হয়, আৰু ইয়াত যিহেতু আমাৰ +q লৈছে সেইকাৰণে কি হ'ব আমাৰ
কিউ ইনটু কিউ ডিভাইডেড বাই কি হ'ব আমাৰ আৰ স্কোৱাৰ আহিব ঠিক আছে মানে কি হ'ব আমাৰ এই ইলেক্ট্ৰিক ফিল্ডখন যিহেতু কি কৈছে এটা আইচলেটেড চাৰ্জ মানে কি এটা ছিংগল চাৰ্জৰ কথা কৈছে এক্সটেন্স আপ টু ইনফিনিটি ইনফিনিটিলৈকে কেনেদৰে এক্সটেন্ড হ'ব আমি কেনেদৰে বুজাম যে কি হ'ব যিমানেই ডিষ্টেঞ্চ বাঢ়ি যায় আমাৰ সিমানে কি হ'ব আমাৰ যিমানেই ডিষ্টেঞ্চ বাঢ়ি যাব সেই ফ'ৰ্চটোৰ ভেলুটো কি হ'ব আমাৰ সৰু হৈ গৈ থাকিব হয়নে কিন্তু কি হ'ব আমাৰ এই ভেলুটো আমাৰ কেতিয়াও কি নহয় জিৰ' নহয় ঠিক আছে মানে কি ই যেতিয়া ইনফিনিটিলৈকে মুভ কৰিব তেতিয়া কি কৰিব আমাৰ এই ফ'ৰ্চটো জিৰ'লৈ মুভ কৰিব ঠিক আছে মানে কি ডিষ্টেঞ্চটো এই আৰটো যিহেতু তলত আছে সেইকাৰণে কি হ'ব আৰটো যিমানেই ডাঙৰ হ'ব ফ'ৰ্চটো সিমানেই সৰু হ'ব আৰু আৰৰ ভেলুটো কি আৰটো হৈছে ডিষ্টেঞ্চটো এতিয়া ডিষ্টেঞ্চটো আমি যদি ইনফিনিটিলৈকে বঢ়াই গৈ থাকোঁ তেতিয়া কি হ'ব আমাৰ ফ'ৰ্চৰ ভেলুটো কমি কমি গৈ থাকিব কিন্তু জিৰ' হৈ নাযায় মানে কি ই জিৰ'লৈ মুভ কৰিব ঠিক আছে মানে কি হ'ব সেইকাৰণে when r tends to infinity আমাৰ ফ'ৰ্চটো কি হ'ব আমাৰ ফ'ৰ্চ টেন্স টু জিৰ' হ'ব আৰু সেইকাৰণে কোৱা হয় যে কি আমাৰ কোনোবা এটা আইচলেটেড চাৰ্জৰ কাৰণে আমাৰ যিটো ইলেক্ট্ৰিক ফিল্ড হ'ব সেইটো কিমানলৈকে এক্সটেণ্ড হৈ থাকিব মানে কি বহল হৈ থাকিব ই যে ইনফিনিটিলৈকে বহল হৈ থাকিব মানে কি এক্সটেণ্ড হৈ থাকিব ঠিক আছে মানে কি আমাৰ কি হ'ব এতিয়া মই আছোঁ শিৱসাগৰত ঠিক আছে এতিয়া কি হয় শিৱসাগৰত যদি আমি এটা চাৰ্জ থওঁ আৰু এটা যদি কি থওঁ আমি গুৱাহাটীত থওঁ তেতিয়া কি হ'ব আমাৰ সেই শিৱসাগৰত থকা চাৰ্জটোৱে গুৱাহাটীত থকা চাৰ্জটো কি কৰিব আমাৰ ফ'ৰ্চৰ হাত এক কৰিব কিন্তু কি হ'ব তাৰ আমাৰ ফ'ৰ্চটো কমি যাব ঠিক আছে মানে কি তাৰ ফ'ৰ্চৰ ভেলুটো বহুত কম হ'ব ঠিক আছে এতিয়া সেইকাৰণে কি হ'ব আমাৰ তোমালোকে মনত ৰাখিবা সদায় যে আমাৰ কোনোবা এটা আইচলেটেড চাৰ্জৰ ইলেক্ট্ৰিক ফিল্ডখন কি হ'ব আমাৰ ইনফিনিটিলৈকে এক্সটেণ্ড কৰি থাকে ঠিক আছে এইটো হ'ব আমাৰ কথাটো কেলে কাৰণ কেলে আমাৰ এই ডিষ্টেঞ্চটো যিমানেই বাঢ়ি যাব মানে কি ইনফিনিটিলৈ মুভ কৰিব সিমানে কি হ'ব আমাৰ ফ'ৰ্চৰ ভেলুটো সৰু হৈ গৈ থাকিব মানে কি ই জিৰ'লৈ মুভ কৰিব জিৰ' কেতিয়াও হৈ নাযায় কি কৰিব ই জিৰ'লৈ মুভ কৰিব সেইকাৰণে কি লিখিছোঁ আমি এফ টেন্স টু জিৰ' ঠিক আছে এইখিনি তোমালোকে লিখি লোৱা এইটো আছিলে আমাৰ কি কথা ইলেক্ট্ৰিক ফিল্ডৰ কথা হ'ব হ'ল এইটো মোহাৰি দিওঁ এতিয়া আমি চাম যে কি ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি কি হয় ঠিক আছে এতিয়া চাই লোৱা আমাৰ ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি কি কৈছে ইয়াৰ ডেফিনেশ্যনটো কি হ'ব চাই লোৱা ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি কিহেৰে বুজাব আমাৰ কেপিটেল ই আৰু ই কি হ'ব এটা ভেক্টৰ কোৱান্টিটি হ'ব দেই তোমালোকে মনত ৰাখিবা ঠিক আছে এতিয়া কি হ'ব আমাৰ ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি এট এ পইণ্ট ইজ ডিফাইন্ড এজ দি ফ'ৰ্চ এক্সপিৰিয়েঞ্চ বাই ইউনিট পজিটিভ চাৰ্জ বাকী এই ইউনিট পজিটিভ চাৰ্জটোক আমি কি বুলি ক'ম টেষ্ট চাৰ্জ বুলি ক'ম প্লেচড এট ডেট পইণ্ট মানে কি হৈছে আমাৰ ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটিটো কি হ'ব ধৰি লোৱা আমাৰ ওচৰত থাকিছে চাৰ্জে প্লাছ কিউ ঠিক আছে এতিয়া কি হ'ব আমাৰ এই প্লাছ কিউ চাৰ্জটো কি হ'ব কোনোবা এটা টেষ্ট চাৰ্জ মানে কি ইউনিট পজিটিভ টেষ্ট চাৰ্জ ধৰি লোৱা তুমি কিউ নট ঠিক আছে আৰু যিহেতু ইউনিট পজিটিভ টেষ্ট চাৰ্জ বুলি কৈছে সেইকাৰণে ইয়াৰ ভেলুটো কি হ'ব আমাৰ 1 কুলম হ'ব যিহেতু ইউনিট মানে কি হয় 1 হয় আৰু সেইকাৰণে কি হ'ব ইয়াৰ ভেলুটো 1 কুলম হ'ব হ'ল এতিয়া কি হ'ব আমাৰ এই কিউ নট চাৰ্জটোৰ ওপৰত এই প্লাছ কিউ চাৰ্জটোৱে আমাৰ যিটো ফ'ৰ্চৰ হাত এক কৰিব তাক আমি কি বুলি ক'ম যে ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি বুলি ক'ম ঠিক আছে মানে কি হ'ব তাৰ ভেলুটো হ'ব এতিয়া কি হ'ব ধৰি লোৱা আমাৰ ই ইয়াৰ ওপৰত এনেকৈ এক কৰিলে আৰু যিহেতু কি হৈছে পজিটিভ চাৰ্জ সেইকাৰণে কি হ'ব আমাৰ ই ৰিপেল কৰিব ইয়াক কি কৰিব এইফালে এনেকৈ ৰিপেল কৰিব হ'ল এটা ফ'ৰ্চৰ হাত কি কৰিব এইফালে ৰিপেল কৰিব আৰু এতিয়া কি হ'ব ইয়াৰ পৰা আমি ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটিটো কেনেদৰে বুজাম যে কি হ'ব আমাৰ ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটিটো ই হাত বুজোৱা হয় যে কি হ'ব এই চাৰ্জটোৱে ইয়াক এই টেষ্ট চাৰ্জটোৰ ওপৰত যিটো ফ'ৰ্চৰ হাত এক কৰিলে ফ'ৰ্চটো ডিভাইডেড বাই কি হ'ব আমাৰ এই চাৰ্জটো মানে কি ইউনিট পজিটিভ টেষ্ট চাৰ্জটো হ'ব ঠিক আছে মানে কি হ'ব সেইকাৰণে ইয়াত পাৰ ইউনিট চাৰ্জ ঠিক আছে আৰু সেই ভেলুটোকে আমি কি বুলি ক'ম ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি বুলি ক'ম ঠিক আছে মানে কি যিটো ফ'ৰ্চৰ সহায়ত এই চাৰ্জটোৰ ওপৰত এই চাৰ্জটোৱে এক কৰিলে তাৰ ভেলুটোক আমি কি বুলি ক'ম ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি বুলি ক'ম ঠিক আছে মানে কি হ'ব সেইকাৰণে যে ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি ইকুৱেল টু ফ'ৰ্চ পাৰ ইউনিট চাৰ্জ হ'ল এতিয়া সেইকাৰণে কি হ'ব আমাৰ এইটো হ'ল আমাৰ ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি কথা এতিয়া সেইটো কি হ'ব আমাৰ যে ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি আমাৰ ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি ডিউ টু এ পইণ্ট চাৰ্জ কি হয় ঠিক আছে এটা কি হ'ব আমাৰ ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি ডিউ টু পইণ্ট চাৰ্জ এটা কি হ'ব ধৰি লোৱা আমাৰ কোনোবা এটা চাৰ্জ এইটোকে ধৰি লওঁ আমি এইটো এৰেঞ্জমেণ্টকে লৈ লওঁ যে কি কৈছে আমাৰ এটা প্লাছ কিউ চাৰ্জ আছে হ'ল আৰু ইয়াৰ কি হৈছে এটা কিউ নট চাৰ্জটো ইয়াত আমাৰ দিছে হ'ল ধৰি লওঁ আমাৰ ইয়াৰ ডিষ্টেঞ্চটো হৈছে আৰ ঠিক আছে আৰু কি কৈছে এই যিহেতু এইটো পজিটিভ হৈছে আৰু এইটো কি হয় ইউনিট পজিটিভ চাৰ্জ সেইকাৰণে কি কৈছে ইয়াক আমাৰ এই চাৰ্জটো এইফালে ৰিপেল কৰিছে এইফালে আহিলে আমাৰ ফ'ৰ্চটো হ'ল এতিয়া সেইকাৰণে সুধিছে যে কি আমাৰ এটা পইণ্ট চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি কিমান হ'ব ঠিক আছে আৰু আমি জানিছিলোঁ যে কি ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি মানে কি আমাৰ এই চাৰ্জটোৱে কি ক'ব আমাৰ এই
ইউনিট পজিটিভ চাৰ্জৰ ওপৰত কিমানটো কি হ'ব ভেলু মানে কি ফ'ৰ্চৰ সহায়ত কি কৰিব পাৰে এক কৰিব পাৰে তাকে আমি কি বুলি ক'ম ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি মানে কি এইটো কি হ'ব লাগিব ইউনিট পজিটিভ চাৰ্জ মানে কি 1 কুলম চাৰ্জৰ ওপৰত আমাৰ এই চাৰ্জটোৱে কিমানটো ফ'ৰ্চৰ সহায়ত এক কৰিব সেই ভেলুটোকে আমি কি বুলি ক'ম ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি আৰু তাক কিহে বুজায় ফ'ৰ্চ পাৰ ইউনিট চাৰ্জে বুজায় হ'ল এতিয়া সেইকাৰণে কি হ'ব আমাৰ এই প্লাছ কিউ চাৰ্জটো এই কিউ নট চাৰ্জটোৰ ওপৰত কিমানটো ফ'ৰ্চ দিলে আমি প্ৰথমতে উলিয়াই লওঁ এতিয়া কি হ'ব আমাৰ ফ্ৰম কুলমছ ল কি হ'ব আমাৰ ফ্ৰম কুলমছ ল ফ'ৰ্চটো কিমান হ'ব আমাৰ ইয়াত যে ফ'ৰ্চটো হৈছে এটা ভেক্টৰ কোৱান্টিটি ইকুৱেল টু 1/4πε0 এটা আছে কিউ এটা আছে কিউ নট কিউ নট ডিভাইডেড বাই কি হ'ব আমাৰ আৰ স্কোৱাৰ আৰু যিহেতু কি হৈছে আমাৰ এইটো এটা ভেক্টৰ কোৱান্টিটি এইটো হৈছে ইয়াৰ মেগনিটিউড আৰু ডাইৰেকশ্যনটো কি হ'ব যাব আমাৰ এই যিটো আমাৰ ৰেডিয়াছ ভেক্টৰ হ'ব তাৰ আমাৰ কি হ'ব ডাইৰেকশ্যনটো বুজাব সেইটো কি হ'ব আমাৰ আৰ কেপ হ'ব ঠিক আছে এইটো কি হ'ব আমাৰ আৰ কেপ হ'ল ইমানলৈকে বুজি পালা এতিয়া কি হ'ব আমাৰ এতিয়া আমাৰ কি ওলাই গ'ল ফ'ৰ্চটো ওলাই গ'ল এতিয়া আমি কি ফাইণ্ড কৰিব লাগিব যে কি আমাৰ ইলেক্ট্ৰিক ফিল্ডটো কিমান হয় এতিয়া সেইকাৰণে আমাৰ এই পইণ্ট চাৰ্জটোৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব দেয়াৰ ফৰ ইলেক্ট্ৰিক ফিল্ড ডিউ টু পইণ্ট চাৰ্জ কিমান হ'ব আমাৰ যে ইলেক্ট্ৰিক ফিল্ডটো কি হৈছে এটা ভেক্টৰ কোৱান্টিটি সেইকাৰণে কি হ'ব ইকুৱেল টু ফ'ৰ্চ পাৰ ইউনিট চাৰ্জ এতিয়া আমি ফ'ৰ্চটো গম পাইছিলোঁ এইটো পাইছিলোঁ যে ফ'ৰ্চ পাৰ ইউনিট চাৰ্জ এফ ডিভাইডেড বাই কি হ'ব আমাৰ এতিয়া যে কিউ নট আহিব চাৰ্জটো কিমান আছিলে আমাৰ এইটো চাৰ্জ হ'ব যিহেতু আমাৰ কি এক কৰিছে সেইকাৰণে কি কৰিব লাগিব আমি এই চাৰ্জটো ল'ব লাগিব সেইকাৰণে ইয়াত কি আহিব কিউ নট আহিব হ'ল আৰু সেইকাৰণে ইয়াত ভেলুটো বহাই দিয়া এইটো কিমান আহিব আমাৰ 1/4πε0 কিউ নট ডিভাইডেড বাই আৰ স্কোৱাৰ আৰ কেপ ডিভাইডেড বাই কি হ'ব আমাৰ কিউ নট আহিব কিউ নট কেঞ্চেল গুচি যাব ভেলুটো আমাৰ কিমান থাকি যাব 1/4πε0 কিউ ডিভাইডেড বাই আৰ স্কোৱাৰ আৰ কেপ এটা কি হৈ যাব আমাৰ ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি এইটো ইণ্টেনচিটি ঠিক আছে আৰু কি হ'ব ইয়াৰ যদি আমাৰ ভেলুটোৰ কথা কয় সেইটো কি হৈছে আমাৰ যিটো ভেক্টৰ হৈছে সেইকাৰণে ইয়াৰ মেগনিটিউড আৰু ডাইৰেকশ্যনটো থাকিব আৰু যদি ইয়াৰ কি কয় মেগনিটিউড বা কি ইয়াৰ ভেলুটোৰ কথা যদি কয় তাৰ ভেলুটো কিমান আহিব আমাৰ যে 1/4πε0 কিউ ডিভাইড বাই আৰ স্কোৱাৰ ঠিক আছে আৰু সেইকাৰণে কি হ'ব আমাৰ ইয়াৰ ভেলুটো কিমান হ'ব যে ইকুৱেল টু 1/4πε0 কিউ ডিভাইডেড বাই আৰ স্কোৱাৰ আৰু এইটো কি হয় আৰ কেপটো কি বুজায় আমাৰ ডাইৰেকশ্যনটোহে বুজায় সেইকাৰণে কি হ'ব আমাৰ যদি কয় যে কি আমাৰ ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি মানে কি তাৰ ভেলুটো কিমান হ'ব ইয়াৰ পৰা আমি কি লিখিব পাৰিম যে 1/4πε0 কিউ ডিভাইড বাই আৰ স্কোৱাৰ আৰু আমি জানো যে কি 1/4πε0 আমি কি বুলি লিখোঁ কে বুলি লিখোঁ সেইকাৰণে ইয়াত কি বুলি লিখি দিব পাৰোঁ তোমালোকে যে কে কিউ ডিভাইডেড বাই আৰ স্কোৱাৰ হ'ল এইটো তোমালোকে মনত ৰাখিবা যে কি ইকুৱেল টু কিমান হ'ব আমাৰ যে ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি ভেলুটো কিমান হ'ব ইকুৱেল টু কে কিউ ডিভাইডেড বাই আৰ স্কোৱাৰ ঠিক আছে তোমালোকে বুজি পালা এইটো কি আছিলে আমাৰ ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি কথা মানে কি ডিউ টু এ পইণ্ট চাৰ্জ হ'ল এতিয়া কি হ'ব তোমালোকে দেখিলা যে কি আমাৰ ইকুৱেল টু কিউ ল'লে কে কিউ ডিভাইডেড বাই আৰ স্কোৱাৰ ল'লে ঠিক আছে আৰু সেইকাৰণে কি হ'ব আমাৰ যে প্ৰপ'ৰ্চনেলটো আমি কি লিখিব পাৰোঁ যে 1 ডিভাইডেড বাই আৰ স্কোৱাৰ লিখিব পাৰোঁ ঠিক আছে মানে কি আমাৰ এই কেটো কি হৈছে কনষ্টেণ্ট হৈছে আৰু কি কিউ মানে কি আছিলে আমাৰ এই প্লাছ কিউ চাৰ্জটো আছিলে এইটো কি ভেলুটো আমাৰ ছেইম আছে সেইকাৰণে কি হ'ব আমাৰ এইটো কনষ্টেণ্ট হ'ব সেইকাৰণে আমি কিউ লিখিব পাৰোঁ প্ৰপ'ৰ্চনেল টু 1 বাই আৰ স্কোৱাৰ বুলি লিখিব পাৰোঁ মানে কি হ'ব আমাৰ যিমানে কি হ'ব ইয়াৰ ডিষ্টেঞ্চটো বাঢ়ি যাব সিমানে কি হ'ব ইয়াৰ ভেলুটো সৰু হৈ যাব ঠিক আছে আৰু মানে কি হ'ব আমি ইয়াৰ পৰা কি বুলি ক'ব পাৰিম যে আমাৰ এই প্লাছ কিউ চাৰ্জটোৰ চাৰিওফালে যিখন আমাৰ কি হ'ব 3D এটা স্ফেৰিকেল ছাৰ্ফেচ হ'ব সেই ছাৰ্ফেচখনত কি কৰিব পাৰিম আমি আৰ ডিষ্টেঞ্চত যদি আমি এই কিউ নট চাৰ্জটো যদি যিকোনো পইণ্টত যদি ৰাখোঁ তেতিয়া কি হ'ব তাৰ ভেলুটো প্ৰত্যেকটো পইণ্টতে ছেইম হ'ব মানে কিমান হ'ব আমাৰ প্ৰত্যেকটো পইণ্টতে কে কিউ ডিভাইড বাই আৰ স্কোৱাৰ ঠিক আছে মানে কি ক'লোঁ আকৌ কৈ দিছোঁ যে কি হ'ব আমাৰ এই ইয়াৰ পৰা আমি কি গম পাব পাৰোঁ যে কি আমাৰ এই প্লাছ কিউ চাৰ্জটোৰ চাৰিওফালে আমাৰ যিখন 3D ছাৰ্ফেচ হ'ব স্ফেৰিকেল ছাৰ্ফেচ হ'ব সেই স্ফেৰিকেল ছাৰ্ফেচখনৰ আৰ ডিষ্টেঞ্চত যদি আমি কি কৰোঁ যিকোনো পইণ্টত আমি কি কৰোঁ কিউ নট চাৰ্জটো যদি থৈ দিওঁ সেই কিউ নট চাৰ্জটোৰ ওপৰত কিমানটো আমাৰ ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি লাগিব মানে কি ইলেক্ট্ৰিক ফিল্ডৰ ভেলুটো কিমান হ'ব আমাৰ ইণ্টেনচিটি কে কিউ ডিভাইড বাই আৰ স্কোৱাৰ হ'ব ঠিক আছে মানে কি ইয়াৰ চাৰিওফালে আমাৰ যিখন এনেকৈ 3D স্পেচ হ'ব ইয়াৰ যদি আমাৰ চাৰিওফালে 3D স্পেচখন এখন হয় তাৰ আমাৰ আৰ ডিষ্টেঞ্চত যদি আমি যিকোনো পইণ্টত কিউ নট চাৰ্জটো যদি থওঁ তেতিয়া প্ৰত্যেকতে তাৰ ভেলুটো কিমান হ'ব ছেইম হ'ব মানে কিমান হ'ব আমাৰ কে কিউ ডিভাইড বাই আৰ স্কোৱাৰ হ'ব ঠিক আছে আৰু সেইকাৰণে কি হ'ব আমাৰ এনেকুৱা ধৰণৰ কি কওঁ আমি ফিল্ডখনক কি বুলি কওঁ আমি স্ফেৰিকেলি চিমেট্ৰিক বুলি ক'ম ঠিক আছে বাকী ৰেডিয়েল ফিল্ড বুলি কয় হ'ব ইয়াক এনেকুৱা ধৰণৰ ফিল্ডখনক আমি কি বুলি ক'ম এতিয়া যে স্ফেৰিকেলি চিমেট্ৰিক অৰ কি বুলি ক'ব পাৰা তোমালোকে ৰেডিয়েল ফিল্ড ঠিক আছে তোমালোকে এইখিনি লিখি লোৱা হ'ব
এইটো বুজি পালোঁ নহয় এইটো আমাক কি বুজাব যে আমাৰ প্লাছ কিউ চাৰ্জটোৰ আমাৰ চাৰিওফালে যিখন আমাৰ কি হ'ব স্ফেৰিকেল ছাৰ্ফেচ থাকিব সেই ছাৰ্ফেচখনৰ আমি যিকোনো পইণ্টত যদি আমি আৰ ডিষ্টেঞ্চত এই কিউ নটটো যদি থওঁ তেতিয়া তাৰ ভেলুটো কিমান আহিব আমাৰ কে কিউ ডিভাইড বাই আৰ স্কোৱাৰ আহিব ঠিক আছে দেখিবা এতিয়া ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি বুজি পালোঁ নহয় মানে কি হ'ব আমাৰ এই চাৰ্জটোৱে আমাৰ 1 কুলম চাৰ্জৰ ওপৰত যিটো ফ'ৰ্চৰ সহায়ত এক কৰিব তাকে আমি কি বুলি ক'ম ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি মানে কি আমি সেই ভেলুটো ক'ম আৰু ভেলুটো আমি কেনেদৰে উলিয়াম যে ফ'ৰ্চ ইয়াৰ পৰা লগোৱা কি হ'ব ফ'ৰ্চটো ডিভাইড বাই কি হ'ব আমাৰ এই চাৰ্জটো আহিব ঠিক আছে আৰু তাৰ ভেলুটো কি হয় আমাৰ যে পইণ্ট চাৰ্জৰ কাৰণে কে কিউ ডিভাইড বাই আৰ স্কোৱাৰ আহিব ঠিক আছে লিখি লোৱা হ'ল এতিয়া মই হাৰি দিছোঁ এটা কি হয় আমাৰ এটা আমি এটা কি উলিয়ালোঁ পইণ্ট চাৰ্জৰ কাৰণে উলিয়ালোঁ এতিয়া যদি আমি কি কৰোঁ এটা ছিষ্টেম অফ চাৰ্জৰ কাৰণে উলিয়াওঁ তেতিয়া আমাৰ এই ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটিটো কি হ'ব মানে কি ছিষ্টেম অফ চাৰ্জ মানে কি এইডোখৰতে ধৰি লোৱা যে কি হ'ব ধৰি লোৱা আমাৰ এইটো হৈছে চাৰ্জটো হৈছে Q1 ঠিক আছে আৰু এটা চাৰ্জ ধৰি লোৱা তুমি যে Q2 হ'ল আৰু এটা তেনেকৈ চাৰ্জ ধৰি লোৱা তুমি Q3 ঠিক আছে ৰ'বা দুটা ছিষ্টেম অফ চাৰ্জ বুলি লিখোঁ a system of point charges যদি আমাৰ এটা সিস্টেম পইণ্ট চাৰ্জৰ সিস্টেম থাকে তেতিয়া কি হ'ব আমাৰ পইণ্ট চাৰ্জেছ ধৰি লোৱা এনেকৈ কি হ'ব আমাৰ এইটো ধৰি লোৱা Q3 চাৰ্জ প্লাছ তেতিয়া কি হ'ব আমাৰ ইয়াৰ ডিষ্টেঞ্চ ধৰি লোৱা R1 আৰু এইটো কি ধৰি লোৱা তুমি এইটো P পইণ্টত ধৰি লোৱা তুমি আমাৰ এই Q নটটো ভেলু আছে ঠিক আছে মানে কি আমাৰ Q নট চাৰ্জটো কৰিছে আমাৰ P পইণ্টত আছে বুলি ধৰি লোৱা হ'ল আৰু সেইকাৰণে কি হ'ব আমাৰ এই ডিষ্টেঞ্চটো ধৰি লোৱা তোমালোকে এইটো R1P আৰু সেইকাৰণে কি হ'ব আমাৰ যিটো আমাৰ কি হ'ব ডাইৰেকশ্যনটো হ'ব সেইটো সেইকাৰণে কি হ'ব আমাৰ R1P কেপ আহিব ঠিক আছে ঠিক তেনে কি হ'ব আমাৰ যদি Q2 চাৰ্জৰ কাৰণে যদি হয় তেতিয়া কি হ'ব আমাৰ কি কৰিব আমাৰ এইফালে এনেকৈ ফ'ৰ্চৰ হেড কি কৰিব এনেকৈ এক কৰিব এইটো হ'ব F1 কাৰণ কি Q1 চাৰ্জে কৰিছে কাৰণে F1 আহিব এইটো আহিব তোমাৰ F2 হ'ল আৰু এইটো কি হ'ব আমাৰ ইয়াৰ ডিষ্টেঞ্চটো R2P আহিব হ'ল আৰু সেইকাৰণে ইয়াৰ আমাৰ ডাইৰেকশ্যনটো কি হ'ব আমাৰ ইয়াৰ ইউনিট ভেক্টৰটো হ'ব R2P হ'ল আৰু কি হ'ব লগতে আমাৰ ইয়াৰ যদি কৰা Q3 ভেক্টৰৰ কাৰণে R3P আৰু সেইকাৰণে কি হ'বতো আমাৰ R3P কেপ আহিব আৰু ইয়াৰ ফ'ৰ্চটো কি হ'ব আমাৰ এনেকৈ আহিব হ'ল F3 ঠিক তেনেকৈ ধৰি লোৱা তুমি ডট তুমি এনটা চাৰ্জ আছে বুলি ধৰি লোৱা তুমি চাৰ্জটো QNটো ইয়াত আছে হ'ল এতিয়া ধৰি লোৱা ইয়াৰ ওপৰত কি কৰিব এনেকৈ এক কৰিব এইফালে এক কৰিব কি কৰিব এনেকৈ FN ভেক্টৰত কি কৰিলে আমাৰ এক কৰিলে ফ'ৰ্চটো যিহেতু কি হয় ভেক্টৰ কোৱান্টিটি সেইকাৰণে আমি ইয়াত কি লিখিছোঁ যে ভেক্টৰ চিনটো লিখিছোঁ হ'ল আৰু কি হ'ব ইয়াৰ আমাৰ সেইকাৰণে RNP আহিব আৰু এইটো কি হ'ব আমাৰ RNP কেপ আহিলে হ'ল এতিয়া সেইকাৰণে কি হ'ব আমাৰ ইয়াত যদি কি উলিয়াবলৈ হয় যে আমাৰ গোটেই ছিষ্টেম অফ পইণ্ট চাৰ্জৰ কাৰণে যদি আমি ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি যদি উলিয়াবলৈ হয় তেতিয়া আমাৰ কি হ'ব ভেলুটো আমি জানো যে কি আমাৰ এই ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটিটো এটা চাৰ্জৰ কাৰণে কিমান লৈছিলে 1/4πε0 Q বাই R স্কোৱাৰ R কেপ ওলাইছিলে এতিয়া সেইকাৰণে কি হ'ব আমাৰ যে আমাৰ প্ৰথম চাৰ্জটোৰ কাৰণে কি হ'ব আমাৰ যে E1 ইকুৱেল টু 1/4πε0টোক আমি K বুলি ধৰি লওঁ ঠিক আছে K এইটো কি আহিব Q1 আহিব Q1 ডিভাইডেড বাই কি হ'ব আমাৰ R স্কোৱাৰ মানে কি আহিব আমাৰ Q1 ভেক্টৰটো কাৰণে কি আছিলে R1P আছিলে সেইকাৰণে কি হ'ব আমাৰ R1P স্কোৱাৰ আৰু ইয়াৰ ডাইৰেকশ্যনটো কিমান হ'ব R1P হ'ব কেপ হ'ল আৰু সেইকাৰণে কি হ'ব আমাৰ ইটোৰ কাৰণে কিমান আহিব আমাৰ সেইকাৰণে ইটোৰ কাৰণে আহিব আমাৰ KQ2 যিহেতু Q2 চাৰ্জৰ কাৰণে হ'ব সেইকাৰণে KQ2 আহিব ডিভাইডেড বাই যিহেতু আমি কি ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি ভেলুটো পাইছিলোঁ সেইকাৰণে আমি ডাইৰেক্ট বহাইছোঁ R কি হ'ব আমাৰ এতিয়া 2P স্কোৱাৰ ডিভাইডেড বাই ইনটু কি হ'ব আমাৰ R2P কেপ আহিলে হ'ল ঠিক তেনেকৈ আমাৰ ডট কি হ'ব আমাৰ যদি আমাৰ n নম্বৰ অফ চাৰ্জটোৰ কাৰণে যদি আমি ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি উলিয়াওঁ তেতিয়া তাৰ ভেলুটো কিমান আহিব আমাৰ যে ইকুৱেল টু KQN যিহেতু আমি n নম্বৰ অফ চাৰ্জটো লৈছোঁ সেইকাৰণে কি QN আহিলে আৰু ডিষ্টেঞ্চটো কিমান হ'ব RNP হয় স্কোৱাৰ আহিলে আৰু কি হ'ব আমাৰ RNP কেপ আহিলে
হ'ল আৰু সেইকাৰণে কি হ'ব এতিয়া আমাৰ আমি জানো যে কি আমাৰ এইটো যিহেতু কি হৈছে আমাৰ ভেক্টৰ হৈছে ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটিটো সেইকাৰণে আমি ইয়াত কি লগাব পাৰিম যে কি আমি ইয়াত আমাৰ প্ৰিন্সিপল অফ ছুপাৰপজিশ্যন লগাব পাৰিম হয়নে সেইকাৰণে কি হ'ব আমাৰ প্ৰিন্সিপল অফ ছুপাৰপজিশ্যন যদি আমি ইয়াত লগাই দিওঁ কি হ'ব আমাৰ যে ই ভেক্টৰ মানে কি ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি ইকুৱেল টু কিমান আহিব আমাৰ যে E1 ভেক্টৰ প্লাছ E2 ভেক্টৰ প্লাছ ডট 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 প্লাছ কি আহিব আমাৰ EN ভেক্টৰ আহিব হ'ল আৰু সেইকাৰণে কি হ'ব আমাৰ এই ডিষ্টেঞ্চটো আমাৰ এইটো ভেক্টৰ চিন দি লোৱা ঠিক আছে R1P ভেক্টৰ এইটো ভেক্টৰ দিবা ঠিক আছে আৰু সেইকাৰণে কি হ'ব এইকেইটা আমাৰ ডাইৰেকশ্যনকেইটা দেই মানে কি হ'ব ইয়াৰ আমাৰ ইউনিট ভেক্টৰকেইটা সেইকাৰণে কেপ দেখিছোঁ হ'ল আৰু এইটো RNP দেই এইটো RNP ঠিক আছে এতিয়া কি হ'ব ইকুৱেল টু আমাৰ গোটেইকেইটা আমাৰ কমন কি আহিব কেটো কমন আহিব সেইকাৰণে কি কৰা তোমালোকে কেটো ডাইৰেক্ট বাহিৰলৈ উলিয়াই দিয়া আৰু কি হ'ব বাকীখিনি বহাই দিয়া Q1 ডিভাইড বাই কি হ'ব এতিয়া আমাৰ R1P আমি এইটো কি কৰিলোঁ প্ৰিন্সিপল অফ ছুপাৰপজিশ্যন লগাই দিলোঁ ঠিক আছে স্কুৱাৰ কি হ'ব আমাৰ R1P কেপ প্লাছ কি হ'ব আমাৰ Q2 ডিভাইডেড বাই R2P স্কুৱাৰ ইনটু কি হ'ব আমাৰ R2P কেপ আহিলে প্লাছ কি আহিব এতিয়া আমাৰ যে ডট 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 প্লাছ QN ডিভাইডেড বাই RNP স্কুৱাৰ R কি হ'ব আমাৰ NP কেপ আহিলে হ'ল এতিয়া আমি কি কৰোঁ ইয়াক যদি আমি সামেশ্যন হিচাপে যদি লিখিবলৈ যাওঁ কি আহিব আমাৰ যে K আৰু কি হ'ব আমাৰ সামেশ্যনত যদি লিখিবলৈ যাওঁ আমাৰ কি হ'ব সামেশ্যন I ইকুৱেল টু কি লিখিব পাৰিম আমি 1 to n লিখিব পাৰিম কাৰণ কেলৈ আমাৰ n লৈকে আছে ঠিক আছে মানে কি চাৰ্জটো n নম্বৰলৈকে আছে আৰু কি হ'ব সেইকাৰণে যে Q কি আহিব I আহিব কাৰণ কেলৈ Q1 ৰ পৰা কি হৈছে আমাৰ Qn লৈ গৈছে আৰু I ইকুৱেল টু কি হ'ব 1 to n ইয়াক 1 ৰ পৰা আমি n লৈ বহাব পাৰিম ডিভাইডেড বাই কি হ'ব আমাৰ R1P 2P তেনেকৈ গৈছে মানে কি হ'ব আমাৰ IP স্কুৱাৰ আহিব ঠিক আছে আৰু লগতে কি হ'ব আমাৰ যিহেতু ইয়াত কি আছে আমাৰ ইউনিট ভেক্টৰটো আছে সেইকাৰণে কি হ'ব আমাৰ RIP কেপ ঠিক আছে য'ত কি হ'ব আমাৰ I ইকুৱেল টু R2 ক'ৰ পৰা ক'লৈ যাব 1 ৰ পৰা n লৈ যাব ঠিক আছে এইটোৱে কি হৈ যাব আমাৰ ইলেক্ট্ৰিক ফিল্ড কি হ'ব ইণ্টেনচিটি ডিউ টু ছিষ্টেম অফ পইণ্ট চাৰ্জেছ ঠিক আছে এইখিনি তোমালোকে ভালকৈ লিখি দিছোঁ ৰ'বা কি হ'ব আমাৰ Q1 divided by R1P square R1P cap plus Q2 divided by R2P square আৰু কি হ'ব আমাৰ R2P cap plus কি হ'ব dot 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 QN divided by plus আহিব RNP square RNP cap হ'ল আৰু সেইকাৰণে কি কৰিব আমি সামেশ্যন এনেকৈ লিখিব পাৰিম আৰু এটা কি হৈ যাব আমাৰ ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি ডিউ টু এ ছিষ্টেম অফ কি হ'ব পইণ্ট চাৰ্জেছ ঠিক আছে তোমালোকে এক্সামত আহিব পাৰে তোমালোকে লিখিব পাৰিবা হ'ল আৰু তোমালোকে কে ভেলুটো 1/4 হৈ যায় সেইটো বহাই দিব পাৰা হ'ল সেইটো কি হৈ যাব আমাৰ যে কি ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি ডিউ টু এ ছিষ্টেম অফ পইণ্ট চাৰ্জেছ হ'ব এইটো বুজি পালোঁ নে এইকেইটা আমি ক'ব ওলালোঁ যিহেতু আমি কোনোবা এটা পইণ্ট চাৰ্জৰ কাৰণে কি কৰিছিলোঁ আমি ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি এইটো ফাইন কৰিছিলোঁ মানে কিমান পাইছিলোঁ KQ ডিভাইডেড বাই R স্কোৱাৰ পাইছিলোঁ সেইকাৰণে আমি ইয়াত ডাইৰেক্ট বহাই দিলোঁ মানে কি পাইছিলোঁ 1/4 Q ডিভাইডেড বাই R স্কোৱাৰ R কেপ পাইছিলোঁ যে সেইকাৰণে আমি ইয়াত কি কৰিব বহাই দিব পাৰোঁ আৰু R জেগাত কি আহিব আমাৰ যিহেতু ইয়াত ডিষ্টেঞ্চটো ইয়াত 1P 2P তেনেকৈ আহিছে সেইকাৰণে কি 1P 2P কে বহাইছোঁ আৰু কি হৈছে আমাৰ এইটো কি হৈছে আমাৰ ইউনিট ভেক্টৰটো ইয়াত কি হৈছে R আছে সেইকাৰণে কি ইয়াত R1P হ'লে ইয়াত কি হ'ব আমাৰ R1P কেপ আহিব হ'ল এইটো কি হ'ব আমাৰ ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ ছিষ্টেম অফ পইণ্ট চাৰ্জেছ হ'ল তোমালোকে ইয়াক কি বুলি লিখি দিব পাৰা যে ইকুৱেল টু 1/4πε0 মানে কে ভেলটো লিখি দিব পাৰা সামেশ্যন I ইকুৱেল টু 1 to n QI ডিভাইডেড বাই RIP স্কুৱাৰ RIP কেপ ঠিক আছে লিখি লোৱা তোমালোকে হ'ব হ'ল এটা কি হ'ব সেইকাৰণে আমাৰ ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি এইটো আহিলে মানে কি হ'ব আমাৰ নেট ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি কিমান হ'ব আমাৰ এইটো হ'ল ঠিক আছে তোমালোকে যদি ডায়াগ্ৰামত দেখোঁ কি হ'ব আমাৰ ইয়াৰ নেটটো তোমালোকে এনেকৈ দেখুৱাব পাৰা যে কি হ'ব এইফালে এনেকৈ দেখুৱাই দিবা এইফালে এনেকৈ কি হ'ব আমাৰ ইটো আহিব আৰু এই ইকুৱেলটো কি হ'ব আমাৰ যে কি E1 প্লাছ E2 প্লাছ কি হ'ব আমাৰ ডট 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 প্লাছ কি হ'ব আমাৰ EN ঠিক আছে মানে কি হ'ব ৰ'বা ভালকৈ লিখি দিওঁ যে কি হ'ব এতিয়া আমাৰ যে ইয়াত ইকুৱেলটো কিমান আহিব সেইকাৰণে যে E1 প্লাছ E2 প্লাছ ডট 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 প্লাছ কি হ'ব আমাৰ EN হ'ল
আৰু কি কৰিব তোমালোকে এই যিহেতু ফ'ৰ্চৰ ডাইৰেকশ্যন আছে সেই ফ'ৰ্চৰ ডাইৰেকশ্যনটো আমাৰ কি আহিব যিহেতু আমাৰ ইলেক্ট্ৰিক ফিল্ডকেইটা আহিব সেইকাৰণে কি লিখিবা তোমালোকে E1 ভেক্টৰটো এইফালে লিখি দিব পাৰা এইটো E2 ভেক্টৰ লিখিবা এইটো E3 কৰি দিবা ঠিক আছে আৰু এইটো কি হ'ব EN কৰি দিবা হ'ল এইটো কি হ'ব আমাৰ ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি ডিউ টু এ চিষ্টেম অফ পইণ্ট চাৰ্জেছ ঠিক আছে ইমানলৈকে বুজি পালা আৰু সেইকাৰণে কি হ'ব আমাৰ ইটো কি হৈছে আমাৰ এটা ভেক্টৰ কোৱান্টিটি হ'ব এইখিনি মোহাই দিওঁ হ'ল সেইকাৰণে কি লিখিবা তোমালোকে যে কি ইট ইজ এ ভেক্টৰ কোৱান্টিটি হ'ব তোমালোকে এইখিনি পজ কৰি লিখি ল'বা হ'ল তো লিখা যে কি ইট ইজ এ কি হ'ব আমাৰ ভেক্টৰ কোৱান্টিটি ইয়াৰ আমাৰ ইউনিটটো কি হ'ব চাম ডাইৰেকশ্যনটো কি হ'ব চাম ঠিক আছে তো লিখা ৰবাখিনি মোহাৰি লৈছোঁ লিখা ইট ইজ এ ভেক্টৰ কোৱান্টিটি ইট ইজ এ কি হৈছে আমাৰ ভেক্টৰ কোৱান্টিটি সেইকাৰণে আমি ইয়াত কি লিখিছোঁ ই ভেক্টৰ লিখিছোঁ ভেক্টৰ কোৱান্টিটি হ'ল আৰু ইয়াৰ ইউনিটটো কি হ'ব আমাৰ যে কি আছিলে আমাৰ ই ইকুৱেল টু ফ'ৰ্চ পাৰ ইউনিট কি আছিলে আমাৰ চাৰ্জ আছিলে হয়নে আৰু ফ'ৰ্চৰ আমাৰ ইউনিটটো কি হয় নিউটন হয় আৰু চাৰ্জৰ কি হয় কুলম হয় সেইকাৰণে কি হ'ব আমাৰ নিউটন পাৰ কুলম আহিব বা তোমালোকে ইয়াত কি লিখিব পাৰা অৰ ভল্ট পাৰ মিটাৰত হয় দেই তোমালোকে মনত ৰাখিবা ঠিক আছে এতিয়া আমি ইয়াৰ ডাইমেনশ্যনটো কি হ'ব ডাইমেনশ্যনটো হ'ব যে কি ডাইমেনশ্যনটো কি হ'ব আমাৰ যে ই ইকুৱেল টু আমাৰ ই ডাইমেনশ্যন কি হ'ব ওপৰত আহিব কি ফ'ৰ্চৰ ডাইমেনশ্যন কি হয় mL (T⁻²) হয়নে আৰু চাৰ্জৰ ডাইমেনশ্যন কি হয় আমি জানো যে কি চাৰ্জ আই ইকুৱেল টু কি হয় আমাৰ Q/T মানে কি হ'ব আমাৰ আই হৈছে কাৰেণ্ট কিউ হৈছে চাৰ্জ আৰু টি মানে হৈছে কি টাইম আৰু সেইকাৰণে কি হ'ব আমাৰ কিউ ইকুৱেল টু IT আহিব আৰু কি হয় আমাৰ আই মানে কি কাৰেণ্ট হয় আৰু কাৰেণ্টক কিহৰ সহায়ত বুজোৱা হয় এই সহায়ত বুজোৱা হয় ডাইমেনশ্যন আৰু টাইমক টি আৰু সেইকাৰণে কি হ'ব আমাৰ AT আহিব এইটো হৈছে আমাৰ কাৰেণ্ট দেই কাৰেণ্ট এইটো হৈছে চাৰ্জ আৰু এইটো হৈছে কি টাইম হ'ল এতিয়া সেইকাৰণে কি হ'ব ইয়াত তোমালোকে বহাই দিয়া AT আৰু সেইকাৰণে কি হ'ব আমাৰ যিটো ডাইমেনশ্যন হ'ব সেইটো কি হ'ব আমাৰ mL(T⁻²) আৰু কি হ'ব -1 আহিব আৰু A ইনভাৰ্চ আহিব হয়নে মানে কি হ'ব আমাৰ ইয়াৰ ডাইমেনশ্যনটো mL(T⁻³ A ইনভাৰ্চ ঠিক আছে তোমালোকে লিখি লোৱা হ'ল তোমালোকে পজ কৰি লিখি ল'বা এতিয়া কি হ'ব আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ পজিটিভ চাৰ্জ আৰু নিগেটিভ চাৰ্জৰ কাৰণে কি হ'ব ডাইৰেকশ্যনটো কি হ'ব ঠিক আছে এইটো মোহাই দিওঁ হ'ল এতিয়া কি হ'ব সেইকাৰণে যে আমাৰ ধৰি লোৱা আমাৰ কোনোবা এটা কি আছে পজিটিভ চাৰ্জ আছে +Q হয়নে আৰু কি হ'ব ইয়াৰ আমাৰ চাৰিওফালে কি হ'ব যিখন 3D ছাৰ্ফেচ হ'ব বা 3D স্পেচ হ'ব তাক আমি কি বুলি কওঁ ইলেক্ট্ৰিক ফিল্ড বুলি কওঁ এতিয়া আমাৰ পজিটিভ চাৰ্জৰ কাৰণে আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো কি হ'ব আৰু নিগেটিভ চাৰ্জৰ কাৰণে কি হ'ব নিগেটিভ চাৰ্জৰ কাৰণে কি হয় আৰু আমি সদায় কি কৰোঁ যে আমি টেষ্ট কৰিবলৈ কি কৰোঁ আমি টেষ্ট চাৰ্জ ইউজ কৰোঁ মানে কি সদায় ইউনিট পজিটিভ চাৰ্জ ইউজ কৰোঁ সেইকাৰণে কি হ'ব আমি ইয়াত যদি কোনোবা এটা কি কৰোঁ টেষ্ট চাৰ্জ যদি থওঁ মানে কি টেষ্ট চাৰ্জটো কি হয় পজিটিভ যিহেতু চাৰ্জ হয় সেইকাৰণে কি হ'ব ধৰি লওক টেষ্ট চাৰ্জটো Q0 ঠিক আছে আৰু এইটো যিহেতু কি হয় পজিটিভ চাৰ্জ হয় সেইকাৰণে কি হ'ব পজিটিভক কি কৰে ৰিপেল কৰে মানে কি ক'ব এনেকৈ বাহিৰলৈ ঠেলি দিয়ে ঠিক আছে মানে কি হ'ব যিহেতু এটা কি আছে এখন স্ফেৰিকেল ছাৰ্ফেচে বিহেভ কৰিছে সেইকাৰণে কি হ'ব আমাৰ এই স্ফিয়াৰটো আমাৰ কি হ'ব ৰেডিয়াছৰ এলংত কি কৰিব আমাৰ আউটৱাৰ্ড হ'ব ঠিক আছে মানে কি হ'ব এনেকৈ বাহিৰলৈ এনেকৈ ওলাই যাব ঠিক আছে যিহেতু আমি ইয়াক টেষ্ট কিহে কৰোঁ সদায় টেষ্ট চাৰ্জৰে কৰোঁ আমি হয়নে সেইকাৰণে কি হ'ব আমাৰ যিহেতু পজিটিভক কি কৰে ৰিপেল কৰে সেইকাৰণে কি হ'ব আমাৰ এই +Q চাৰ্জৰ কাৰণে আমাৰ যিটো আমাৰ ইলেক্ট্ৰিক ফিল্ড হ'ব সেইটো সদায় কি হ'ব আমাৰ ৰেডিয়েলি আউটৱাৰ্ড হ'ব ঠিক আছে এইটো সেইকাৰণে কি বুলি লিখা হয় ৰেডিয়েলি আউটৱাৰ্ড মানে কি হ'ব আমাৰ এই স্ফেৰিকেল ছাৰ্ফেচখনৰ যিটো আমাৰ ৰেডিয়াছ হ'ব সেই ৰেডিয়াছৰ এলংত আউটৱাৰ্ড ডাইৰেকশ্যন হ'ব ঠিক আছে সেইকাৰণে তোমালোকে কি লিখিব পাৰা যে ইলেক্ট্ৰিক ফিল্ড due to a positive charge is কি হ'ব আমাৰ always radially outward
ঠিক আছে মানে কি হ'ব আমাৰ পজিটিভ চাৰ্জৰ কাৰণে আমাৰ যিটো ইলেক্ট্ৰিক ফিল্ড হ'ব সেই ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো কি হ'ব সদায় ৰেডিয়েলি আউটৱাৰ্ড মানে কি হ'ব আমাৰ স্ফেৰিকেল সাৰফেসখনৰ ৰেডিয়াছৰ এলঙত কি হ'ব এনেকৈ আউটৱাৰ্ডলৈ মুভ কৰিব যেহেতু আমি যদি পজিটিভ ইউনিট টেষ্ট চাৰ্জটো যদি দিওঁ মানে কি টেষ্ট চাৰ্জটো সদায় যেহেতু পজিটিভ হয় সেইকাৰণে কি হ'ব টেষ্ট চাৰ্জটোক এই প্লাছ কিউ চাৰ্জটোৱে বাহিৰলৈ যিহেতু ঠেলি দিব সেইকাৰণে কি হ'ব আমাৰ ৰেডিয়েলি আউটৱাৰ্ড হ'ব ঠিক আছে এতিয়া কি হয় আমি যদি ইয়াত কি কৰোঁ ইয়াত যদি নিগেটিভ চাৰ্জটো যদি ইয়াত কি কয় তাত টেষ্ট চাৰ্জ দি দিওঁ আৰু টেষ্ট চাৰ্জটো কি হয় পজিটিভ হয় সেইকাৰণে কি হ'ব ইয়াত যদি আমি টেষ্ট চাৰ্জটো যদি দি দিওঁ কিউ নটটো তেতিয়া আমাৰ কি হ'ব ইয়াত কি কৰিব এইফালে টানিব আৰু সেইকাৰণে কি হ'ব আমাৰ কোনোবা এটা নিগেটিভ চাৰ্জৰ কাৰণে আমাৰ যিটো ইলেক্ট্ৰিক ফিল্ড হ'ব সদায় কি হ'ব আমাৰ এই স্ফেৰিকেল সাৰফেসখনৰ ৰেডিয়াছৰ এলঙত কি হ'ব আমাৰ ইনৱাৰ্ড হ'ব ঠিক আছে আৰু সেইকাৰণে কি হ'ব আমাৰ ৰেডিয়েলি কি হ'ব তো সদায় ইনৱাৰ্ড হয় তো মই দিছোঁ কি হ'ব ইনৱাৰ্ড হ'ব ৰেডিয়াছৰ এলঙত কি হ'ব এনেকৈ ইনৱাৰ্ড হ'ব ঠিক আছে আৰু সেইকাৰণে কি কোৱা হয় যে ৰেডিয়েলি ইনৱাৰ্ড বুলি কোৱা হয় হ'ল আৰু সেইকাৰণে লিখি দিয়া যে কি এইটো মই দিছোঁ যে কি হ'ব আমাৰ ইলেক্ট্ৰিক ফিল্ড EF বুলি লিখি দিছোঁ ঠিক আছে ডিউ টু এ নিগেটিভ চাৰ্জ ইজ অলৱেজ কি হ'ব আমাৰ ৰেডিয়েলি ইনৱাৰ্ড ঠিক আছে যেহেতু আমি টেষ্ট কৰিবলৈ সদায় কি কৰোঁ টেষ্ট চাৰ্জটো ব্যৱহাৰ কৰোঁ আৰু টেষ্ট চাৰ্জটো কি হয় সদায় পজিটিভ হয় সেইকাৰণে কি হ'ব আমাৰ ইয়াত যদি আমি কোনোবা টেষ্ট চাৰ্জ ৰাখি দিওঁ সদায় কি হ'ব আমাৰ ভিতৰলৈ আহিব আৰু কেনেকৈ আহিব আমাৰ তাৰ ৰেডিয়াছৰ লগত এনেকৈ ভিতৰলৈ আহিব আৰু সেইকাৰণে আমি কি লিখিম ইয়াত ৰেডিয়েলি ইনৱাৰ্ড বুলি লিখিম ঠিক আছে মানে কি হ'ব এতিয়া আমাৰ কোনোবা এটা পজিটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডটো সদায় কি হ'ব ৰেডিয়েলি আউটৱাৰ্ড হ'ব আৰু নিগেটিভ চাৰ্জৰ কাৰণে আমাৰ ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব সদায় ৰেডিয়েলি ইনৱাৰ্ড হ'ব ঠিক আছে এইখিনি আছিলে আমাৰ ইলেক্ট্ৰিক ফিল্ড আৰু ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটিৰ কথা হ'ব তোমালোকে চাবা ভালকৈ ভিডিঅ'টো ঘৰত এবাৰ ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকে ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোকে যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলত যেতিয়া নতুন ভিডিঅ' আপলোড কৰা হ'ব তেতিয়া তাৰ তোমালোকে নটিফিকেশ্যন পাই যোৱা ঠিক আছে আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা যে তোমালোকে আজি এই টপিককেইটা বুজি পালানে ঠিক আছে তেনেহ'লে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ